हेलो गाइज गुड मर्निंग माने कि आज आपलोक कथा केटामान जनाब आहिलो काटअफर क्षेत्र जी आपलोकर काटअफ है एबार हयतो कमिब पारे काटअफटो कारण किहर कारणे कमिब आपलोকক मैं जनाई दी कारणটো कि किहर कारणे काटअफ कमिब पारे हेतु विषयक आज अलप जनाई दिम आपलोके भिडिओটো सम्पूर्ण चाइ থাকিব आपलोके कथाखिनि तेतियाहे बुझि पाब काटअफ किहर कारणे कमिब पारे बुझिছে নহয় माने आपलोकर जितो आगरबार भैकेन्सी आछिल आगरबार भैकेन्सीतকৈ एबार काटअफटो अलप कमिब पारे कारण किहर कारणे कारणটো কৈছো শুনক प्रथम आपलोकर जी आगरबार भैकेन्सी आसिले 2022 आसिल नेকি 2022 आपलोकर 2100 किमानटा भैकेन्सी आसिल सामथिंग माने 60टा मान आसिल 2160टा मान भैकेन्सी आसिले सो हेबाबे हेबार अलप काटअफटो बेसी गसिले जेहेतु भैकेन्सी कम पोस्ट कम जेहेतु कैंडिडेट जेहेतु फिजिकल दियार पिছত कम मातिसिल हेबाबे आपलोकर कि काटअफटो माने बहुत बेसी गसिले हेबार 2021-22 जिबार होइसिले सो एबार आपलोके निजे एटा अनुमानिक चाওকচোন आपलोके अनुमानिक बाद दियक आपन निजे चाওক देखाक देखि হৈ আছে आपलोকৰ एबार 5600 किमानटा भैकेन्सी আছে आपलोকে দেখিছে যেহেতু 2100 মানে টু টাইমছ হলেও आपलोকৰ চাও 2100 কিমান হল आपलोকৰ 4200 হ'ব হেপো বুজিছেনে মানে आपलोকৰ ভैकेन्सी কিবাৰকৈ আধাতকৈ আধা বেছি ভাবি চাওক এগুণে বেছি आपलोকে ভাবি চাওক आपलोকৰ যেহেতু কিবাৰ 2100 আছিল এবাৰ 5600 মানে এগুণ কৰিলেও আপোনালোকৰ কিমান হয় 4200 হয় তাতকৈ বেছি আপোনালোকৰ 5600 কিমান ভ্যাকেন্সি সো অবিয়াসলি কাটঅফ কমিব আপোনালোকে চিন্তা কৰিব নালাগে যোনে যোনে কম পাইছে অলপ হলেও আপোনালোকৰ চান্স আছে কোনো ক'ব নোৱাৰে যে কাটঅফ ইমানে যাব কিন্তু কমিব গ্যাৰান্টি দিছো আপোনালোকৰ মোৰ ফালৰ পৰা আৰু কিহৰ কাৰণে আৰু কমিব পাৰে আপোনালোকে হেখিনিও এনালাইজ কৰি আছো আপোনালোকে খালি ভিডিওটো সম্পূৰ্ণ চাব সকলোখিনি তথ্য বুজি পাব प्रथम कथा आपलोके बुझी पाले जेहेतु भैकेन्सी बहुत आछे एबार जेहेतु 2100 पोस्टत किमान काटअफ गसिल आपलोके देखिसे तातको कमिबई कारण एबार भैकेन्सी 1.5 गुणे बेसी आछे बुली कब पारि भैकेन्सी एबाबे काटअफटो कमिब आपलोके अलरेडी गम पाले आरु जे एबारहे जे तेनेকুৱা हाइस माने परफॉर्मेंस था कैंडिडेट आछे एतु নহয় जेहेतु प्रत्येकबारे उलाय हाई परफॉर्मेंस था कैंडिडेट आपलोके भाबिब पारे जे हेतु बारहे हाई परफॉर्मेंस था कैंडिडेट आछिल एबार নাই एबार बेसी आछे तातको নহয় प्रत्येकबारे तेनेকুৱা जेहेतु प्रत्येकबारे तेनेকুৱা माने कि कम्पिटिशन হৈ থাকে आपलोके देखिसे हयतो बहुते तेनेকুৱা मार्क उठाबलो सक्षमो নহয় कारण बहुते इमान फिजिकली माने कि हाइसो उठाब নোৱাৰে आपलोके देखिसे रानिंगतनो कोने इमान एक्सिलेंटर भितर एक्सिलेंट खूब बेसी केटा मानेহে उठाब पारे आपलोके निजे देखिसे আৰু কাটঅফটো কেনেকুৱা মাৰে আপোনালোকক জনাই দিও ফাৰ্স্ট এটো কথা বুজি ললে আপোনালোকে নিজে গম পাব যে কাটঅফটো কিয় কমিব নে বাঢ়িব প্ৰথম কাটঅফটো কেনেকৈ মাৰে আপোনালোকক বুজাই দিও আপোনালোক যেটো 5 গুণ ক্যান্ডিডেট মাতিব আপোনালোকৰ ধৰি লৈ এটা পোষ্ট এগেইনষ্ট 5টা মাতিলে 5টা ক্যান্ডিডেটৰ ভিতৰত আপোনালোকৰ হাইস মার্ক যোনটো থাকিব যোনে মানে টপ মার্ক পাব হাইস মার্কৰ পৰা আপোনালোকে কমি আহি দিব যোনটো 1 নম্বৰ হাইস মার্ক হ'ব কি 1 নম্বৰ থাকিব 2 নম্বৰ তেনেকৈ হয় মানে 5 নম্বৰ যোনখিনি থাকিব হেতুৱে মানে লাষ্টত 5 নম্বৰ যোনে যিমান মার্ক পাব হেখিনিত কাটি দিব মানে বুজিলা ন হেতুকে কয় কাটঅফ মানে যিমান ক্যান্ডিডেট আহিব হাইস বা কমি আহি দিব পোষ্ট ওয়াইজ যিমান ক্যান্ডিডেট আপোনালোকৰ ফিজিকেলৰ পৰা মানে ৰিটেনলৈ মাতিব 5 গুণ মাতিব যেহেতু 5 গুণৰ ভিতৰত কমি মানে হাইস বা কমি পোষ্টখিনিৰ ক্ষেত্ৰত শেষ হৈ যেতিয়া যাব হেখিনিতে কাটি দিব হেতুৱে হয় কাটঅফ বুজিছে নহয় যিমান মানে হেতু লাষ্ট লোয়েষ্টটো থাকিব হেতুৱে মানে কাটঅফ হৈ যায়গৈ তো বুজি পাইছে চাগে অলপ বুজাব পৰা নাই মোৰ ভালদৰে সো আৰু বেলেগখিনি কথা কওঁ আৰু কিহৰ কাৰণে কাটঅফ কমিব পাৰে আগৰবাৰতকৈ আৰু কাটঅফ কমিব পাৰে কিহৰ কাৰণে কমিব পাৰে আপোনালোকক মই বুজাই দিছো শুনক আপোনালোকৰ বহুতৰ এতিয়া কিছুমানৰ 200 মিটাৰ টেক আছে 200 মিটাৰ টেকত অবিয়াসলি 1 মাৰ্ক কম ধৰক কাৰণ অবিয়াসলি 200 মিটাৰ টেকত যেহেতু টাৰ্নিং লওঁতে আপোনালোকৰ মানে কি হয় টাৰ্নিং লওঁতে আপোনালোকৰ টাইম বহুত লাগে যোনে ৰানিংত ধৰি লৈ 1 মাৰ্ক এটা হলেও যদি বেছিকৈ পাবলগীয়া আছিল 200 মিটাৰ টেক হোৱাৰ লগে লগে তাৰ হেতু 1 মাৰ্কটো কমি যায় কাৰণ কিহৰ কাৰণে সব টাৰ্নিং যেতিয়া ল'ব যিকোনো গাড়ী এখনৰ ক্ষেত্ৰতে যেতিয়া টাৰ্নিং লৈ স্পীড কমিবলগীয়া হয় তেনেকৈ আপোনালোকৰ ৰানিংৰ ক্ষেত্ৰতো যিমান মানে টাৰ্নিং ল'বলগীয়া 200 মিটাৰ টেক হলে আপোনালোকে দেখিছে 16 পাক ঘুৰুতে মানে আপোনালোকৰ স্পীডটো বহুত কমি যায় সো এটো কাৰণে আপোনালোকে 1 মাৰ্ক হলেও কম আহিব যদি আপোনালোকৰ মানে কি হয় আগৰবাৰৰ ক্ষেত্ৰত আপোনালোকে তুলনা কৰিব দেই আগতে যদি আপোনালোকৰ বাৰ 200 মিটাৰ ট্ৰেক আছিলে তেতিয়া আপোনালোকে মানে কি এইবাৰো যদি 200 মিটাৰ ট্ৰেক হয় মানে আপোনালোকে যেহেতু ভ্যাকেন্সি বেছি আছে 1 মাৰ্ক এটা আপোনালোকে কমাই দিব পাৰে যদি আগৰবাৰো 200 মিটাৰ ট্ৰেক আছিল এবাৰ যদি 200 মিটাৰ ট্ৰেক আছে তেতিয়া আপোনালোকে 1 মাৰ্ক এটা কমাই দিব পাৰে যদি আগৰবাৰ আপোনালোকৰ 400 মিটাৰ ট্ৰেক আছিলে এবাৰ যদি আপোনালোকৰ 200 মিটাৰ ট্ৰেক হয় তেন্তে অবিয়াসলি আপোনালোকে বেছিহে কমাব পাৰে 2 কমাব পাৰে কাৰণ চাওক ইফালে পোষ্টৰ কাৰণে 1 কমাই দিব পাৰে আৰু আপোনালোকৰ কি বুলি কয় হে ট্ৰেকটো কাৰণে 1 কমাই দিব পাৰে আগৰবাৰতকৈ সো 2 মান মাৰ্ক আপোনালোকে কাটঅফৰ পৰা কমাই দিব পাৰে বুজিছে নহয় যেহেতু আগৰবাৰ আপোনালোকে চাই ল'ব আগৰবাৰ আপোনালোকৰ যদি 400 মিটাৰ এটো কাটঅফ মাৰিছিলে
তেন্তে এইবাৰ যদি আপোনালোকৰ 200 মিটাৰ ভাবিছে সেইটো কাট অফে মাৰিব বুলি সেইটো নহয় 2 মাৰ্ক কমাই দিব পাৰে আপোনালোকে আগৰবাৰ যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ধৰি লৈ আগৰবাৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত ধৰি লৈ 400 মিটাৰ টেকত ধৰি লৈ 52 মাৰিলে হয়নে এবাৰ ধৰি লৈ আপোনালোকৰ 200 মিটাৰ টেকত আপোনালোকে 52 ধৰি আছে কাট অফ আগৰবাৰ নিচিনা সেইটো নহয় কাৰণ পোষ্ট বেছি আছে কাৰণে আপোনালোকে 1 মাৰ্ক এটা কমাই দিব পাৰে আৰু লগতে যদি 200 মিটাৰ টেক হৈছে 200 মিটাৰ টেক হলে আপোনালোকে কি কৰিব পাৰে আৰু এক এটা কমাই দিব পাৰে 50 বনাই দিব পাৰে বুজিলে নহয় তেনেকৈ কাট অফটো অলপ কমাই দিব পাৰে আপোনালোকৰ ফালৰ পৰা মানে কি এটো মানে অনুমানিক ধৰিব পাৰে মানে এটো মই কমাই দিব পাৰে বুলি নহয় এটো মানে অনুমানিক এটা আপোনালোকে নিজে ভাবি চাওক আইডিয়া কৰি চাওক হয়তো হ'ব পাৰে নে নহয় এটো সম্ভৱ হয় 100% সম্ভৱ হয় সেইবাবে মই কৈছো যদি আপোনালোকৰ আগৰবাৰ ধৰি লও 400 মিটাৰ টেক আছিল আগৰবাৰ ধৰি লও আগৰবাৰ ধৰি লও আপোনালোকৰ ডিস্ট্ৰিক্টত 200 মিটাৰ টেক আছিল এবাৰ ধৰি লও আপোনালোকৰ 400 মিটাৰ টেক হ'ল মানে আগৰবাৰ ধৰি লও 200 মিটাৰ টেক আছিল এবাৰ ধৰি লও 400 মিটাৰ টেক হ'ল তো আপোনালোকে কাট অফটো কি কৰিব অনলি 1 মাইনাস কৰিব যেটো আপোনালোকৰ আগৰবাৰ ডিস্ট্ৰিক্ট মানে কাট অফ গৈছিলে তো তাৰ পৰা আপোনালোকে 1 মাইনাস কৰিব পাৰে বুজিছে নহয় আৰু কিয় কাৰণে 1 মাইনাস কৰিব পাৰে আপোনালোকক কলো যেহেতু পোষ্ট বেছি যেহেতু আপোনালোকৰ 400 মিটাৰ টেক হলে আপোনালোকৰ ক্যান্ডিডেটে 1 মাৰ্ক এটা হলেও বেছি হ'ব 200 মিটাৰ টেকৰ তুলনাত সেইবাবে কৈছো আপোনালোকে 1 মাৰ্ক এটা বেছিকৈ ধৰিব পাৰে আগৰবাৰ যদি আপোনালোকৰ মানে কি 400 মিটাৰ টেক আছিল এবাৰ যদি 200 মিটাৰ হয় সো আপোনালোকে 1 মাৰ্ক এটা বেছিকৈ ধৰিব পাৰিলে কাট অফতকৈ মানে কি সমান সমানে হৈ গল ইকুৱেলিটি চাবলৈ মন বিচাৰিলে মানে সমান সমান হৈ গল কাৰণ চাওক ইফালে আপোনালোকৰ পোষ্টৰ কাৰণে 1 মাৰ্ক কমিব বুলি কৈছিল যদি আগৰে 400 মিটাৰ ইফালে একে মানে দুইটা হেৰি কাটাকাটি হৈ গল আপোনালোকৰ সেম টু সেম কাট অফ হোৱাৰ চান্স আছে যদি আগৰবাৰ আপোনালোকৰ মানে কি 200 মিটাৰ টেক আছিল এবাৰ যদি 400 মিটাৰ হৈছে সেইবাবে আপোনালোকে কাট অফ কেনেকৈ উলিয়াই মই আপোনালোকক জনাই থৈছোৱে আপোনালোকে দেখিছে কাট অফ লিষ্টৰ পাৰ্চেন্টেজৰ বা কেনেকৈ উলিয়াই মই ভিডিও দিয়া আছে সো ইমানখিনি ভিডিওটো কেনেকুৱা লাগিল জনাব ভালদৰে বুজাব নোৱাৰিলো কাৰণ মই নিজে বুজাব পৰা নাই কি হৈছে মই ভালদৰে মানে কি সেইবাবে বুজাব নোৱাৰিলো যদি ভালদৰে পাওঁ আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম ভালদৰে ধন্যবাদ